জিলাৰ অন্তৰ্গত গোলকগঞ্জ সমষ্টিৰ অন্তৰ্গত 4খন মণ্ডলৰ মিলাই টোটেল আমাৰ অলমষ্ট 1000 যুৱক যুৱতী লৈ আমি যুৱ সন্মিলন পাতিছোঁ। এখন স্থান হৈছে গোলকগঞ্জ মণ্ডলৰ অন্তৰ্গত চাৰিআলিত বিৰাটনগৰ ছিনিয়ৰ ছেকেণ্ডেৰী স্কুল প্ৰাংগণত। মোৰ নাম সৌৰভ দে, মই ভাৰতীয় জনতা যুৱ মৰ্চা ধুবুৰী জিলাৰ সভাপতি। সভাত উপস্থিত আছিলে ৰাজ্যিক সভাপতি ভাৰতীয় জনতা যুৱ মৰ্চাৰ ৰাকেশ দাস ডাঙৰীয়াৰ, লগতে জিলা সভাপতি ৰঞ্জিত কুমাৰ ৰায় ডাঙৰীয়া, লগতে প্ৰাক্তন বিধায়ক অশ্বিনী ৰায় চৰকাৰ ডাঙৰীয়া, লগতে এইখন সমষ্টিৰ ইনচাৰ্জ নিৰ্মল পাল ডাঙৰীয়া মুখ্যে আৰু এইখন ধুবুৰী জিলাৰ প্ৰভাৰী সহপ্ৰভাৰী ধৰি ৰাজ্যিকৰ ফালৰ পৰা জিলাৰ ফালৰ পৰা বিভিন্ন ধৰণৰ জ্যেষ্ঠ শ্ৰেষ্ঠ আৰু বিভিন্ন পৰ্যায়ৰ কাৰ্যকৰ্তাৰ সমাগমত আজি এইখন সভা অনুষ্ঠিত হয় আৰু বহুত সাফল্যমণ্ডিতভাৱে অনুষ্ঠিত হয়। আৰু প্ৰতিখন মণ্ডলৰ পৰা কমচে কম আমাৰ 400কে যুৱক যুৱতী ওলাই আহিছে আগন্তুক নিৰ্বাচনৰ প্ৰতি লক্ষ্য ৰাখি। ভাৰতীয় জনতা পাৰ্টিৰ এখন বিজয় হ'ব। 2026 নিৰ্বাচনৰ পূৰ্বে আমি ইয়াৰ পৰা এখন বিধায়ক জিকাই এই যুৱ মৰ্চাৰ নেতৃত্বত এই যুৱ প্ৰজন্মৰ সহায় লৈ আমি আগন্তুক বিধায়ক দিছপুৰলৈ পঠাম বুলি আশা কৰিছোঁ। আগুৱাই আহিছে সেই ক্ষেত্ৰত হয়, বহুত ডাঙৰ কথা। আজিৰ জেনেৰেশ্যনৰ যুৱক যুৱতীহঁক একত্ৰিত হোৱাটো বহুত ডাঙৰ কথা। আমাৰ ধুবুৰী জিলাৰ যোনটো মানে পৰিস্থিতি যোনটো দিশে গৈ আছে, সেইটো হিচাপত আমাৰ যুৱবোধ বাহিনী সকলে আজি একত্ৰিত হ'ব লাগিব। আজি বহুত ভাল লাগিছে। আজি প্ৰতিখন বুথৰ পৰা, প্ৰতিখন গাঁৱৰ পৰা, প্ৰতিখন মণ্ডলৰ পৰা মানে ছয় হাজাৰে যুৱক আজি ওলাই আহি একেখন মঞ্চত আমি একত্ৰিত হৈছোঁ। এয়া মানে আগন্তুক দিনত আমাৰ ধুবুৰী জিলাৰ বাবে বহুত ডাঙৰ কথা, বহুত ভাল কথা। আমি বহুত ভাল ফলাফল পাম। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 221।